মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাসৰ প্ৰথম পাঠৰ এটা 3 নম্বৰৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, যিহেতু ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি মেট্ৰিক ফাইনেললৈকে প্ৰায় আহিয়ে থাকে। গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আৰু আজিৰ প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনত মহিলাসকলে আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। এনচাৰটো আমি এনেকৈ লিখিম। সকলো সামাজিক বাধাক নেওচি বংগদেশৰ মহিলাসকলে পুৰুষৰ সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী মহিলা আছিল সৰলা দেৱী চৌধুৰাণী। স্বদেশী আন্দোলনক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন ধৰণৰ উৎসৱ, ব্যায়াম আৰু বংগদেশৰ যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। যুৱক যুৱতীসকলৰ মাজত জাগৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। ভগিনী নিবেদিতাই বংগৰ যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পৰ্কে ডেইলী টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হোৱাৰ কাৰণে তোমালোকে পাৰা মানে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে কাষত থকা বেল আইকনটো বজাই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।